মঙলদৈ ১ নম্বৰ গেৰিমাৰী লোকসকল এতিয়া গৃহহীন হোৱাৰ উপক্ৰম হৈছে। মই দেখুৱাম আচলতে এইটো হৈছে নদী আৰু এই নদীটোৰ যোৱা বছৰতে আচলতে কাল ৰূপ ধাৰণ কৰিছিল আৰু যোৱা বছৰৰ পৰা আজিলৈকে কোনো ধৰণৰ যি বিভাগীয় লোকসকল আছে লোকসকলে ব্যৱস্থা নকৰাৰ ফলত এতিয়া বহুত কেইঘৰ লোক নৈপৰীয়াৰ বহুত কেইঘৰ লোক আচলতে এতিয়া গৃহহীন হোৱাৰ উপক্ৰম হৈছে আৰু কেইঘণ্টামান পিছতে হয়তো এই লোকসকল ইয়াৰ পৰা উঠি যাব লাগিব। এই লোকসকল গৃহহীন হ'ব কিছু সময় পিছতে। যিহেতু এই যি নদীটো আচলতে হুৰে আচলতে যি গৰা খহি আছে, যাৰ ফলত এতিয়া যিসকল নৈপৰীয়া লোক আছে এই লোকসকল এতিয়া কেইঘণ্টামান পিছতে আচলতে গৃহহীন হোৱাৰ উপক্ৰম হৈছে। দেখুৱাব মোৰ সতীৰ্থই পাৰ্কো পাইন যি এইসমূহ পাৰ্কোৰ পাইন যোৱা এই নদীটো যোৱা বছৰতে আচলতে কাল ৰূপ ধাৰণ কৰিছিল আৰু যোৱা বছৰতে মন্ত্ৰীসকল এই স্থানত উপস্থিত হৈছিল আৰু মানে কম সময়ৰ ভিতৰত বিহিত ব্যৱস্থা লোৱাৰ এটা আশ্বাস দি থৈ গৈছিল এই নৈপৰীয়া লোকসকল। কিন্তু তাৰ পিছতো কিন্তু মন্ত্ৰীসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আজি এই বাৰিষা সময় মাত্ৰ 4 দিন আগত পাৰ্কো পাইনকেইটা লগাইছে যদিও এতিয়া হুৰে এতিয়া যি গৰা খহাত লাগিছে। মই এই লোকসকল আচলতে এই স্থানীয় লোকসকল আছে তেখেতসকলৰ পৰাই আচলতে আমি জানিম। দাদা কি হ'ব এতিয়া অৱস্থা বেয়া? আমাৰ যিটো অৱস্থা দেখা গৈছে আমি ইয়াতে যাবই লাগিব অলপ পিছতে, কাৰণ আমাৰ যিটো ইয়াতে তাণ্ডৱ আৰম্ভ হয় মানে পানী বাঢ়িলে আমি তাণ্ডৱ চাই ৰাতি টোপনিও নহয়, ভয় লাগে। এতিয়া যিটো যেনেকৈ গতিত ভাঙি আছে হয়তো আমি আৰু অলপ পিছতে আমাৰ ইয়াৰ পৰা যাব লাগিব আৰু যাম ক'ত সেয়াও আমাৰ এটা কথা। আমি যাবলৈও জেগা নাই, আমি যেন ৰাস্তাত থাকিব লাগিব অলপ পিছতেই। এয়া আমাৰ এটা দুখৰ বিষয়, এটা অনুতাপৰ বিষয়। এটা আমাৰ বেছিকৈ দুখ লাগিছে যে যোৱা বছৰ আমাৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকাদেৱ আৰু সাংসদ দিলীপ শইকীয়াদেৱ, মাননীয় বিধায়ক বসন্ত দাসদেৱ আৰু বিভাগীয় কৰ্তৃপক্ষসকল আহি যিটো ধৰণে আমাক আশ্বাস দিছিলে যে আমি বানপানী যোৱাৰ পিছতে আমি কিবা এটা ব্যৱস্থা কৰিম, আমি এইখিনি আপোনালোকে নিশ্চিন্ত থাকক, সেই কথাষাৰ কৈছিলে। কিন্তু আমি যেন তাৰ একোৱে ফল নাপালোঁ, বৰঞ্চ 1 বছৰ পাৰ হৈ গ'ল। আজি 4 দিনমান আগতেই মানে 2-4টা পাৰ্কো পাইন লগাইছে, এদিন লগাই গুচি গৈছে আৰু তাৰপিছত আৰু খবৰ নাই। গতিকে আমি তাকেই চিন্তা কৰি আছোঁ, কি কৰিম নকৰিম, ক'ত যাম। আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক মানে বিশেষভাৱে অনুৰোধ জনাইছোঁ যে আমাৰ অতি সোনকালে এইখিনি ব্যৱস্থা নকৰিলে আমাৰ এই দৰিদ্ৰ ৰাইজবিলাক আমি ক'ত যাম, মানে তাকে আমাৰ চিন্তা বিষয় হৈ পৰিছে। আৰু আমাৰ যাবলৈ একো জেগা নাই, এইখিনি অলপ মাটি লৈ আমি কিবা কৰি দিন হাজিৰা কৰি খাই আছোঁ। গতিকে এইখিনিও যদি যায় আমাৰ আৰু যাবলৈ জেগা নাই, আমাৰ আৰু মানে বাচাৰে উপায় নাই। গতিকে আচলতে এইসকল লোক দিন হাজিৰা কৰা লোক আৰু এই লোকসকলে যদি এই টুকুৰা মাটি নদী গৰ্ভত পৰি নোহোৱা হৈ যায় তেতিয়াহ'লে কিন্তু এওঁলোকৰ থকা ঠাই নাই। মহিলাসকল আছে বৰ দুখত, এওঁলোক আচলতে বৰ চিন্তাত পৰি আছে যে যিহেতু এই যি যোৱা বছৰে আচলতে এই নদীটোৰ যি কাল ৰূপ ধাৰণ কৰিছিল তাৰ পিছতো মন্ত্ৰীসকল আহিছিল, কোনো ধৰণৰ আজিলৈকে কিন্তু ব্যৱস্থা গ্ৰহণ নকৰে। বাইদেউ কি ক'ব? এতিয়া আমাৰ এই 10 মিনিটৰ ভিতৰত জিলা প্ৰশাসন আহি চাই যাব লাগিছিল যে এই বাজাৰটো যদি এই বেলিতে কাটি দিয়ে অলপ ৰক্ষা পাম, গৰাখহনীৰ পৰা এই ভকচিনৰ পৰা অলপ ৰক্ষা পাম। আৰু আমাৰ এইখিনি মানে আমি আমাৰ জিলা প্ৰশাসনত ক'ব লাগে আৰু সিহঁতে চাব লাগে। এতিয়া যদি আপোনালোকৰ এইসমূহ ঘৰ যদি কিবা কাৰণত নদীয়ে লৈ যায় ক'ত থাকিব, কি কৰিব? এতিয়া ক'ত থাকিম, এতিয়া ৰাস্তাত থাকিব লাগিব, উপায় নাই, দলঙত থাকিব লাগিব, থাকাৰ জাগাই নাই। এতিয়া এইখিনি মাটি যদি লৈ যায় আমি ক'ত থাকিম? ৰাস্তাৰ কিনাৰে থাকিব লাগিব অগৰীৰ নিচিনা। আচলতে যদি চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে এওঁলোক আচলতে অগৰী হৈ যাব, যিহেতু এওঁলোকৰ আৰু বিকল্প ক'তো মাটি নাই। কি ক'ব? কি ক'ম আৰু, মাটি থাকিলে আমি এইগিলাখানে ভৰসাই নগ'লেও ছাৰক যাই অনুৰোধ নজনালোঁ হয় যে আমাক এইখিনি বান্ধি দিয়ক, বা তেওঁলোকে আহি চাই যোৱাটো যদি আমি এনেকৈ কষ্ট কৰি ভুগব লাগে। আমাৰ এনেকুৱা চৰকাৰ থাকি কি হ'ব? আমি চৰকাৰক ৰাখিও বা কি হ'ব? তেওঁক সহায় যদি কৰিব নোৱাৰে, আমাক 10 বান্ধি যদি আমাক 10 ঘৰক যদি ৰক্ষা কৰিব নোৱাৰে, কৈ গ'লে হ'ল তহঁত মৰি যা, সেই হিচাপত কৈলে আমি এটা শান্তিত মৰাব পাৰিম। সেই শান্তিটো যদি আমাক দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে আহি আমাক চাৱা কি মানে হ'ল? একোৱেই মানে নাই। তো গতিকে আহক তেওঁলোকে আহি আকৌ ৰিটাৰ্ণ আহি চাই যাতে আমাৰ সোনকালকে এই কামটো হয়। এই 2 দিনৰ ভিতৰত বানপানীৰে হোৱা আৰু সম্ভাৱনা আছে,
বা পানীটো বহি থকাত যাতে পানীটো আপ ডাউন কৰি আছে তো গতিকে এইখিনি সময়ত যদি আমাক ৰক্ষা কৰিব পাৰে আমি মাটি এক টুকুৰা থাকিব পৰা অৱস্থাত থাকিম নহ'লে হয়তো আধা ঘণ্টাৰ ভিতৰত বা 1 ঘণ্টাৰ ভিতৰত আমি গুচি যাব লাগিব ৰাস্তাত থাকিব লাগিব যাতে এইটো নহয় এইটো নোহোৱাত আপুনি ভাল ব্যৱস্থা আমাক কৰি দিয়ক হয় আচলতে ৰাস্তাত থাকিব নালাগে এনেধৰণৰ ৰাস্তাত থাকিব নালাগে মানে এটা বিকল্প কৰি দিয়ক অতি সোনকালে এনেকুৱা এতিয়া ৰাইজে আজি চৰকাৰ মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছে কি ক'ব কিনো কম ছাৰ ঘৰ বাৰীটো ভাঙি গৈয়ে আছে আজি কালিৰ পৰা ভাঙি আছে আজি পৰা বেছি হৈছে আৰু ঘৰ বাৰী যদি আপোনালোকৰ যায় কি কৰিব ব্যৱস্থা এতিয়া কি কৰিম ছাৰ এতিয়া ৰাস্তা ছাড়া উপায় নাই আৰু বাহিৰততো কোনো মাটি বাৰী নাই যিখিনি আছে তাৰমানে আধা গ'লেই আৰু আধাখিনি আছে এইখিনিতে বহি আছোঁ তাৰপিছত আৰু এনেধৰণে এতিয়া যিসকল নৈপৰীয়া লোকসকল আচলতে এনেদৰে এতিয়া ভাঙি পৰিছে যিহেতু তেওঁলোকৰ যদি এই মাটি টুকুৰা যায় তেতিয়াহ'লে থকাৰ ঠাই নাই ৰাস্তাৰ বাহিৰে বেলেগ উপায় নাই সেয়েহে মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছে অতি সোনকালে এই যি নদীটোৰ যি গৰাখহনীয়া হৈছে গৰাখহনীয়া ৰোধ কৰিবৰ কাৰণে অনুৰোধ কৰিছে মন্ত্ৰী মহোদয়ক